বিশিষ্ট শিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান আছিলে। দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন সমিতিয়ে এই অনুষ্ঠানটো কৰিছিলে। এইটো আছিল সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত আজি অসমৰ বিভিন্ন অঞ্চলৰ পৰা গোৱালপাৰা, ধৰেশ্বৰ, গোলাঘাট, নগাঁও ইত্যাদি বিভিন্ন অঞ্চলৰ পৰা ভাৰতীয় গণনাট্য সংঘৰ শিল্পীসকল আহিছে। ইয়াত দিলীপ শৰ্মাৰ গীত মাত পৰিৱেশন কৰিছে, নৃত্য পৰিৱেশন কৰিছে আৰু লগতে আজি দিলীপ শৰ্মাৰ সমস্ত ৰচনা একগোট কৰি দিলীপ শৰ্মাৰ ৰচনাৱলী উন্মোচন কৰা হৈছে। লগতে উন্মোচন কৰা হৈছে এখন স্মৃতিগ্ৰন্থ আৰু প্ৰদৰ্শন কৰা হৈছে এখন চলচ্চিত্ৰ। দিলীপ শৰ্মাৰ জীৱনকালতে গুৱাহাটী দূৰদৰ্শনে এখন তথ্যচিত্ৰ কৰিছিলে। সেই তথ্যচিত্ৰখন আজি ইয়াত দেখুওৱা হৈছে আৰু এতিয়া অনুষ্ঠান চলি আছে আৰু অনুষ্ঠানৰ শেষত এখন বৰ সুন্দৰ নৃত্য আলক্ষ্য পৰিৱেশন কৰা হ'ব, যিখনৰ ৰচনা পৰমানন্দ মজুমদাৰৰ আৰু সেইখনৰ পৰিকল্পনা আৰু পৰিচালনা অনুপম চৌধুৰীৰ। নৃত্য পৰিচালনা কৰিছে তন্মনা চৌধুৰীয়ে। আমি আশা কৰিছোঁ আজিৰ অনুষ্ঠানৰ মাজেদি দিলীপ শৰ্মাৰ যি গানৰ তেওঁৰ শিল্পী সত্তাৰ যিটো বৈশিষ্ট্য, সেই বৈশিষ্ট্য আজিৰ অনুষ্ঠানৰ মাজেদি পৰিস্ফুট হৈছে। তেওঁ এটা এগৰাকী গণমুখী শিল্পী আছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী পুৰেৰাই শিল্পী আছিল। গণনাট্য সংঘৰ প্ৰচাৰত তেখেতে বিশিষ্ট ভূমিকা লৈছিল। আমি আশা কৰোঁ তেখেতৰ যি জীৱনৰ যি আদৰ্শ, শিল্পৰ যি আদৰ্শ, সেই আদৰ্শক কঢ়িয়াই লৈ যোৱাৰ কাৰণে আজিৰ অনুষ্ঠানৰ মাজেদি ইয়াত সমবেত ৰাইজে এটা দিশ পাব। ফিল কৰি আছোঁ আজি ইয়াতে থাকিব পায় আৰু এই অনুষ্ঠানটোত মানে এটা অংশগ্ৰহণ কৰিব পাই খুব নিজকে মানে গ্ৰেটফুল ফিল কৰিছোঁ আৰু থেংক ইউ। আৰু কিবা ক'বা নেকি? আৰু এইখিনিয়ে আৰু খুব মানে অভাৰৱেলড হৈ আছোঁ এতিয়া, একো মানে ক'বলৈ শব্দ নাই আৰু ধন্যবাদ। ঠিক আছে, ধন্যবাদ। রংপুর জিলার গো রহদয় রঙিন আকল কাপালে লুকাইত কাজ বহু যুগ রংপুর জিলা শ্ৰীধাৰা শৰ্মা আৰু আজি মই এটা গীত গাবলৈ চেষ্টা কৰিছোঁ, ককাই গোৱা।
আৰু কথা কেশৱ মহন্ত।